কলিয়াবৰ আমবাগান আৰক্ষীয়ে কৰায়ত্ব কৰে বিলাসী বাহনসহ গৰু চুৰ। কলিয়াবৰ দীৰ্ঘদিন ধৰি সংঘটিত হৈ আহিছে গৰু চুৰি কাৰ্য। আজি আমবাগান আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত ৬টা গৰুসহ এখন বিলাসী বাহন আৰু এখন বাইকৰ লগতে গৰু চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয় আমবাগান আৰক্ষী। তদন্তৰ খাতিৰত চোৰটোৰ নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে। আমবাগানৰ উত্তৰ ফুটা কলঙৰ পৰা আটক কৰিবলৈ সক্ষম হয় গভাইত চোৰটো। দীৰ্ঘদিন ধৰি নাম্বাৰ প্লেটবিহীন কিয়া ছনেট বাহনেৰে গৰু চুৰি কৰি আছিল গভাইত চোৰটোৱে। গৰু চুৰ কৰায়ত্ব কৰাৰ উমান পাই নিজৰ হেৰুৱা গৰু বিচাৰি থানা পালেহি অগণ ৰাইজ। কলিয়াবৰ জখলাবনৰ পৰা আদিত্য সিঙৰ ৰিপৰ্টাৰ লাইভ অসম। এতিয়া আমবাগান আৰক্ষী চকীত দুটা চুৰ ধৰিছে বোলে, সেইকাৰণে আমবাগান থানাৰ অন্তৰ্গত সকলো মানুহ আহিছে। ইয়াৰ পৰা আমবাগান, লাইলুৰি, কাঠপাৰা, টুকুবিজাৰণি সকলো মানুহৰ পৰা গৃহস্থৰ পৰা গৰু চোৰে সদায় চুৰি কৰি আছে। কিন্তু আজিলৈকে এটা চুৰ ধৰিব পৰা নাই। এটা চুৰ ধৰিছে কাৰণে আমি সকলো পাব্লিক ওলাই আহিছোঁ, গৰুকেইটা বিচাৰি আহিছোঁ। কিন্তু এতিয়ালৈকে এটা গৰু উদ্ধাৰ হোৱা নাই। যিকেইটা গৰু আহিছে এইকেইটা গৰু আমাৰ নহয়। 2-3 দিন মোৰো এটা গৰু চুৰি কৰি লৈ গ'ল, প্ৰায় 50-60 হাজাৰ টকা আমাৰ গাঁৱৰ পৰা 4-5টা গৰু এদিনতে লৈ গ'ল। এই চোৰটোৰ লগত কি পাইছে আজি ইয়াত গৰু পাইছে 6-7টা, এটাই 4চকীয়া গাড়ী পাইছে, কিয় গাড়ী পাইছে আৰু এটা বলেৰো পিকআপ পাইছে। এতিয়া আৰক্ষীয়ে সোধ-পোছ কৰিলে বুজা যাব আৰু ক'ত গৰু আছে। আমাৰ পৰা ইয়াৰ সেই অঞ্চলৰ পৰা প্ৰায় 200-300 গৰু লৈ গৈছে চোৰে। চোৰটোৰ নাম কি জানে নেকি? এইটো আমি নাজানো, এইটো পুলিচে আৰক্ষী বিষয়াসকলে জানে। এতিয়া ৰূপহী থানাৰ অচি মহোদয় আহিছে, সিহঁতে সোধ-পোছ কৰিলে। এতিয়া আমি আৰক্ষী প্ৰশাসনক এইটো অনুৰোধ জনাম, SP মহোদয়ক, যাতে ইয়াত এই চোৰকেইটাক কাষ্টডিত লৈ সিহঁতক সোধ-পোছ কৰি ক'ত আছে, চোৰৰ গাঁতিটো মেইন ক'ত আছে, গোটেই পাব্লিকৰ গৰুকেইটা যাতে ওলাই দিব পাৰে, কাষ্টডিত ল'ব লাগে। যাতে চালান দিলে চোৰে আকৌ আইনৰ হুংগা দি ওলাই আহিব। সেইকাৰণে এতিয়া সিহঁতক কাষ্টডিত লৈ ক'ত চোৰৰ গাঁতিটো আছে, গাঁতিকেইটা উচ্ছেদ কৰিব লাগে। সেইটোৱে আমি নগাঁও SP মহোদয়ক অনুৰোধ জনাইছোঁ। চোৰৰ মেইন গাঁতিটো উদ্ধাৰ কৰিব লাগে, যাতে আমাৰ গৰু নাপালক, চোৰ ক'ত আছে সেইকেইটা গোটেইকেইটা উদ্ধাৰ কৰিব লাগে। তাই আমাৰ এই অঞ্চলৰ 200মান গৰু চোৰে লৈ গ'ল। আজি এই চোৰটো ক'ৰ পৰা আনিছে বুলি আপোনালোকে জানে? সেইটোতো আমি ইয়াত বোলে সিহঁতে মাজুলীৰ পৰা বোলে, মাজুলী নে ফুটা কলঙৰ পৰা গম পাইছোঁ। কিন্তু আমিতো নাজানো, পুলিচ বিষয়াই যি কি কৰিছে আমিতো সোমাব নোৱাৰোঁ। বহুত মানুহ ভিৰ হৈছে, সিহঁতে গম পাই। আমি এইটো কৈ আছোঁ যে SP মহোদয় যাতে এইটো কাষ্টডিত আনি ক'ত আছে চোৰৰ মেইন গাঁতিটো যাতে উদ্ধাৰ কৰিব পাৰে, সেইটো অনুৰোধ জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক